ফ্ৰেণ্ডছ, কি খবৰ? আজি মোৰ মানে মুৰ্গীখিনি বিদায় দিম। ইয়াৰ পৰা দানা বাচন ওপৰত উঠাই থোৱা হৈছে। আজি মুৰ্গীখিনি নিবলৈ গাড়ী আহি আছে। খুবেই বহুত মনটো বেয়া লাগিছে, যিহেতু আজি 39টা দিন ইহঁতৰ লগত পাৰ কৰিলোঁ। মনটো খুবেই বহুত বেয়া, কিন্তু কি হ'ব, দিবতো লাগিব। ইহঁতৰ দিন হৈ গ'ল যেতিয়া, মানে বিক্ৰী কৰিব সময় হৈ গ'ল যেতিয়া, কি কৰিম, উপায়টো নাই, দিবই লাগিব। যি কি নহওক, এয়া বাচন উঠাই থৈছোঁ, দেখিছেনে? ইয়াৰ পৰা থৈছে, এইটো উঠোৱা মানে অকণ চাপৰ হৈ থাকিলে মানে পৰা খাই আছে আৰু একো নাই বাৰু। এতিয়া গাড়ী আহি আছে সিহঁতক নিবৰ কাৰণে। এতিয়া আজি লাষ্ট ডাঙৰ মুৰ্গী দেখাব পাৰিছোঁ আৰু, কিন্তু নিয়াৰ পিছত আকৌ পোৱালি আহিব। কেতিয়া আহিব ঠিক নাই বাৰু, এসপ্তাহ 10 দিন দেৰি হ'ব বাৰু পোৱালি অহা। সেইটো কাৰণে আজি খুবেই বহুত বেয়া লাগি আছে। ইহঁতৰ লগত যিহেতু 39টা দিন পাৰ কৰিলোঁ, ইহঁতৰ লগত লাগি ভাগি কৰি উপায় নাই। ৱেট বাৰু আজি 39 দিনত আপোনাৰ 2 কেজি 400 আহিছে। ৱেট 2 কেজি 400, 39টা দিনত 2 কিলো 400 আহিছে। ইহঁতক আজি বিদায় দিম। এয়া বাৰু মোৰ গাড়ী আহি পাইছেহি ৰাস্তা। হ'ব বাৰু, আজিলৈ বাই বাই।